নমস্কাৰ আমাৰ ৰঙাপৰা মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা মই সদৌ অসমবাসী আৰু সদৌ শোণিতপুৰবাসীলৈ মই ৰঙালী বিহুৰ অভিনন্দন জনাইছোঁ। যোৱাকালি আমাৰ ৰঙাপৰা মহাবিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ UGCৰ পৰা স্বতন্ত্ৰ মহাবিদ্যালয় অট'নমাছ কলেজৰ স্বীকৃতি লাভ কৰিছে আৰু এই অট'নমাছ কলেজৰ স্বীকৃতি এটা আমাৰ যি 2020 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি এই শিক্ষানীতিৰ লগত জড়িত কাৰণ নতুন শিক্ষানীতি মতে আমাৰ মহাবিদ্যালয়সমূহ বহু শাখাৰ অৰ্থাৎ মাল্টিডিসিপ্লিনাৰী হ'ব লাগে আৰু স্বতন্ত্ৰ হ'ব লাগে যাতে সেই অঞ্চলৰ প্ৰয়োজন পূৰাব পৰাকৈ তেওঁলোকে পাঠ্যক্ৰম প্ৰস্তুত কৰিব পাৰে গৱেষণাৰ ক্ষেত্ৰ নিৰূপণ কৰিব পাৰে এই ধৰণে শৈক্ষিক ক্ষেত্ৰখনত যাতে আগবাঢ়ি যাব পাৰে সেইটো নতুন শিক্ষানীতিয়ে নিৰ্দেশনা দিছে আৰু সেই মৰ্মে আমাৰ ৰঙাপৰা মহাবিদ্যালয়খন আজি গৌৰৱৰ কথা যে শোণিতপুৰ জিলাৰ ভিতৰত প্ৰথমখন অট'নমাছ কলেজৰ আমি মৰ্যাদা লাভ কৰিছোঁ আৰু ইয়াৰ কাৰণে মই আমাৰ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু ৰঙাপৰা বালিপাৰা চাৰিদুৱাৰ অঞ্চলৰ সমূহ ৰাইজ সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু অনাগত সময়খিনিত মই সকলো পক্ষৰে আমাৰ মহাবিদ্যালয়ৰ যিমানকেইটা ষ্টেক হোল্ডাৰ আছে প্ৰত্যেকৰে সহায় সহযোগিতা কামনা কৰিছোঁ যাতে অহাকালিৰ পৰা আৰম্ভ হ'বলগীয়া আমাৰ যি নতুন শৈক্ষিক যাত্ৰা এই শৈক্ষিক যাত্ৰাত আমি সকলোৱে সহযোগী হৈ একেলগে আমাৰ এই অঞ্চলটোক আমি শৈক্ষিক দিশত আগুৱাই লৈ যাব পাৰোঁ তাকে কামনা কৰি পুনৰবাৰ মই আপোনালোক সকলোলৈকে আৰু বিশেষকৈ আমাৰ সংবাদকৰ্মী সকলোলৈকে যি আমাৰ কলেজৰ প্ৰতিটো কৃতিত্ব অতি গুৰুত্ব সহকাৰে আমাৰ ৰাইজৰ মাজত প্ৰচাৰ কৰি আহিছে এই সকলো পক্ষলৈ মই আমাৰ অনাগত ভৱিষ্যত কালত সহায় কামনা কৰি তেওঁলোকৰ আশীৰ্বাদ কামনা কৰি আৰু ক্ষেত্ৰখনত আমি হাতে হাত ধৰি আগুৱাই যোৱাৰ কামনা কৰি যাতে আমি এই অঞ্চলটোক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰোঁ সেই দিশত যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাকে কামনা কৰি মই সকলোকে পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আমাৰ মহাবিদ্যালয়ত 3টা শাখা আছে কলা বিজ্ঞান বাণিজ্য আৰু এইবাৰৰ পৰা আমি এটা শাখা পাইছোঁ শিক্ষক শিক্ষণ অৰ্থাৎ টিচাৰ এডুকেশ্যন য'ত আমাৰ 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম BEd ইণ্টিগ্ৰেটেড BA পাঠ্যক্ৰম আৰম্ভ হ'ব আৰু আমাৰ মহাবিদ্যালয়ত এখন মহাবিদ্যালয়ৰ কাৰণে যিমানখিনি সা সুবিধা গৱেষণাগাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহ ডিজিটেল সেমিনাৰ হল ক্ৰিয়া প্ৰকল্প এই সকলোখিনি আছে তাৰ লগতে আমাৰ 50 জন স্থায়ী শিক্ষক আছে প্ৰায় 20 জন আমাৰ স্থায়ী কৰ্মচাৰী আছে তাৰ লগতে আমাৰ 6টাকৈ হোষ্টেল আছে 3টা বয়জ হোষ্টেল 3টা গাৰ্লছ হোষ্টেল গতিকে এই গোটেইখিনি সা সুবিধা লৈ আমাৰ মহাবিদ্যালয়খনে এই নতুন যুগৰ আজি 21 শতিকাৰ টেকনলজিৰ যুগৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰয়োজন আৰু এই বছৰ আমি এতিয়া AI আৰ্টিফিচিয়েল ইন্টেলিজেন্স এবাৰ আমি আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীয়ে ল'ব আমি এটা লৈছোঁ নতুনকৈ ফিনান্সিয়েল লিটাৰেসি যে আজিকালি আমাৰ মানুহবিলাকে মানুহক ঠগি এটা OTP লৈ পেলাই ঠগি লৈ মানে ফিনান্সিয়েল লিটাৰেসিটো নথকাৰ কাৰণে ঠগি একাউণ্টৰ পৰা হাছতীয়া ধন উলিয়াই লৈ যায় গতিকে সেই ক্ষেত্ৰত সচেতন হ'বৰ কাৰণে এটা নতুন কোৰ্স আমাৰ আৰম্ভ কৰিছে যেটো ফিনান্সিয়েল লিটাৰেসি বুলি কৈছে গতিকে এই দুটা কোৰ্স আমি এই বছৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু AI আজিকালি গোটেই কামবিলাক আমাৰ AI কৰে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে গতিকে এবাৰ আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সও আমি আমাৰ মহাবিদ্যালয়ত পাঠ্যক্ৰম 2025-26 বৰ্ষ যেটো আমাৰ অট'নমাছ বৰ্ষ আৰম্ভ হ'ব তাৰ পৰা আমি আৰম্ভ কৰিম